আজি হৈ গ'ল আমাৰ ঈদ। আপোনালোকে ভিডিঅ'টো 5-6 দিনৰ পাছত পাইছে আৰু এয়া এতিয়া মই ৰাতিপুৱাই আব্বা মালে চাহ ৰেডি কৰিছোঁ আৰু এয়া এতিয়া মায়ে কিছুমান নাস্তা নেখায়, মায়ে মানে কেক নেখায়, তাতে ফাৰ্মৰ কণী নেখায়, সেইটো কাৰণে ফাৰ্মৰ কণী দি কেক বনোৱা, সেইকাৰণে মাক মন নাই দিয়া আৰু আব্বাক এতিয়া সকলোখিনি দিছোঁ আৰু মায়ে নেখায় কাৰণে মা ভাগত দিয়াই নাই। আৰু এতিয়া মই চাহখিনি ৰেডি কৰি লৈছোঁ, তাতে মায়ে খাই লাল চাহ আৰু আব্বাই খাই গাখীৰ চাহ আৰু এতিয়া মই আব্বা মাক চাহ দি থৈ আহোঁগৈ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আছমিনা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈ গ'ল ঈদ আৰু সকলোলৈকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। আৰু আব্বা মাক চাহ দি থৈ আহিলোঁ ৰাতিপুৱাৰ আৰু এতিয়া মই খাইছোঁ চাহ। আৰু আজি এই চাহকাপ খাই কিবা অখজা টাইপত লাগিছে, কাৰণ 1 মাহ ৰোজা ধৰি আজি ৰাতিপুৱা 1 মাহৰ পাছত চাহকাপ খাইছোঁ। আৰু আজি দিনটোৰ ভিডিঅ' আৰম্ভ কৰি দিলোঁ, চাই যাব ভিডিঅ'টো শেষলৈকে। আমি ঈদটো কেনেকৈ পালন কৰোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি আহিব আমাৰ ঘৰলৈ দাদাহঁত ঈদ কৰিবলৈ, প্ৰত্যেকবাৰ আহে বাৰু, বহুত ভাল লাগে আমাৰ। আজি এই দিনটোত আমি সকলোৱে ঈদটো একেলগে পালন কৰোঁ। আৰু দুপৰীয়া আমাৰ দাৱাত আছে সৰু দাদাহঁতৰ ঘৰত, দাদাহঁত আৰু আমি সকলোৱে মিলি এসাঁজ খাম। আৰু ৰাতি আকৌ আমাৰ ঘৰত সকলোৱে খাব। আৰু চাই যাব ভিডিঅ'টো শেষলৈকে, আমাৰ ভাল লগা সময়খিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এতিয়া আমি খাই আছোঁ জলপান। ৰুবি, মা আৰু চিডনী অহা নাই, তাই মানে অকণমানটো আমনি কৰিছে, সেইটো কাৰণে তাই অলপ দেৰি হ'ব, সেইটো কাৰণে আমি খাই দিলোঁ। আৰু কাৰণ আমি এতিয়া আকৌ বনাব মেলিব লাগিব ৰাতিৰ কাৰণে, দুপৰীয়াৰ কাৰণে কোন কোন আলহী আহে, আমি এতিয়া যোগাৰ কৰিব লাগিব। এতিয়া আছোঁ কিটচেনত আৰু মানে মানুহবিলাক মছজিদৰ পৰা আহিলে বাৰু, এতিয়া চবেই খোৱা মেলা হৈ গ'ল। আৰু এইফালে আমাৰ জানমণি আহিছিলে, জানমণি এইফালে চাই দিয়া, এইফালে জানমণি আহিছিলে, জানমণিয়ে আমাক চব দিলে। আৰু এইফালে আমাৰ চামাও ৰেডি হ'ল, এইফালে ৰাইহান এইফালে এইফালে ৰাইহানো ৰেডি হৈ আছে। ৰাইহান অথনি ৰেডি হ'ল, ৰাইহানে এতিয়া ঘূৰিয়ে ফুৰিছে। আৰু এইফালে আমাৰ ৰুবি, আৰু মোৰ ভিডিঅ'বিলাকত মোক এইডোখৰত, ৰুবিক সেইডোখৰতে দেখিব আপোনালোকে। মানে মই এইফালে এয়া বনাই আছোঁ চিকেন, আৰু মানে ৰাতিৰ কাৰণে হোৱা কৰি থৈছোঁ আৰু, কাৰণ এতিয়া ওলাই যাম ন সকলোৰে ঘৰলৈ তামোল দিবলৈ, বৰপাই দাদাহঁতৰ ঘৰত, সেইটো কাৰণে বোলো এতিয়া ৰেডি কৰি মেলি ওলাই যাম। আৰু এইফালে ৰুবিয়ে মানে ৰেডি কৰি আছে, আৰু মই এইফালে তাৰো লৰাই আছোঁ। ঠিক আছে, এয়া দেখাই ল'লোঁ আৰু ইমানখিনি। আমি এতিয়া আহিছোঁ বৰপাইহঁতৰ ঘৰত তামোল দিবলৈ। সোমাই যাওঁ, সোমাই মেলি আহিছোঁ, যাওঁ এতিয়া ভিতৰলৈ সোমাই। অ' বৰমা। আৰু বৰমা বৰপাইক তামোল দিলোঁ, তামোল দিয়াৰ পাছতে এতিয়া আমাক দিছে খাবলৈ চাহ। বৰপাইহঁতৰ ঘৰত তামোল দি আহিলোঁ, আহি মেলি এতিয়া আমাৰ ঘৰলৈ আহিছে চামা, লগৰ ছোৱালী, এয়া এইফালে চাহানা, এজনী একদম আমাৰ ঘৰৰ আগৰ ছোৱালী দেই, একদম মুখৰ আগৰ ছোৱালী। আৰু এয়া হৈ গ'ল ফাৰহাজিনা, আৰু এইয়া হৈ গ'ল ৰূপচানা, আৰু সিহঁতি 3জনী চামাৰ লগৰ হয়। আৰু এইফালে আমাৰ চামা, সিহঁতি চাহ নাখায়, ক'ল্ড ড্ৰিংকছ খাইছে, সিহঁতক ক'ল্ড ড্ৰিংকছ দি থৈছোঁ। আৰু মানে সৰুৰ পৰা দেখি থকা ন, সিহঁতক অংকুৰ শ্ৰেণীৰ পৰাই সিহঁতক দেখি থকা, এতিয়া বহুত ডাঙৰ ডাঙৰ হৈ গ'ল। এটি চাওকচোন, একদম ডাঙৰ ডাঙৰ ছোৱালী নিচিনা হৈ গ'ল। আৰু এইফালে আমাৰ ৰাইহান। এতিয়া আহিছোঁ আমি সৰু দাদাহঁতৰ ঘৰলৈ, সকলোৰে ঘৰৰ পৰা মাত লগাই মেলি আহিলোঁ। আৰু এইফালে আমাৰ চিডনী, বহুত দেৰিকৈ দেখিছে আপোনালোকে, তাই এই ল'ৰাটোখন নোৱাৰে মানে। তাই ল'ৰাটো বহুত কচু হৈ গৈছে দিনক দিনে। আৰু এইফালে ৰুবি আৰু জানমণিয়ে এতিয়া আহিছে আমাৰ লগত একদম ঘৰলৈ। আৰু এতিয়া ভাত খাম তাত, আৰু দাদাহঁত আহিব, দেখাম বাৰু সেয়া দেই। আৰু এয়া এতিয়া তিনিআলিতে এখন দিছে ঈদৰ গেট, আৰু এই গেটখন বলিয়াহাটৰ যুৱ সমাজৰ ল'ৰাই দিছে, আৰু বহুত ধুনীয়া দিছে, আৰু বহুত দিনৰ আগৰ পৰা কষ্ট কৰি এখন গেট কৰিছে। আৰু ৰাতিকে দেখাম বাৰু, লাইটিং পূৰা দিছে মছজিদলৈকে। আৰু এতিয়া আহি আমি আকৌ পাই গ'লোহি দাদাহঁতৰ ঘৰ, আহি চিধা ভাতৰ টেবুলত পূৰা ভোক লাগি আছে। আৰু আমি খাই থকাৰ পাছত এতিয়া ডাঙৰ দাদাহঁতো আহিলে, তেওঁলোককো ভাত দি লৈছে। আৰু সকলোৱে এই ভাত সাজ আমি একদম এবছৰৰ মূৰত সকলোৱে একেলগে খাবলৈ পাওঁ। বিয়া বাৰুবিলাক একেলগে খায়ে থাকোঁ, কিন্তু এনেকুৱা এসাঁজ ভাত ঈদৰ দিনটোত এবছৰৰ মূৰতহে পাওঁ। এয়া এতিয়া আমি অপেক্ষা কৰি থকা আলহী পাই গ'লহি, চেনাজ আৰু এইফালে মাইনী, মানে ভাত খাই আছে দাদাহঁতে। ইহঁতলৈ এতিয়া চিট নাই, এনেও মানে খোৱা বোৱাত আকৌ মতা মানুহটো আগ স্থান নহয়, মাইকী মানুহে পিছ স্থান। আমি এতিয়া ওলাই আহিছোঁ, অলপ ভাত পানী খাই অলপ দেৰি কথা চথা পাতিলোঁ, আৰু পাতি মেলি ওলাই আহিছোঁ। সদায় মানে আহি থাকোঁ ওলাই, এনেকৈ আজি ওলাই আহিছোঁ। আজিকালি নিউ মেম্বাৰ 2জনী, এইফালে ৰুবি আৰু চেনাজ নিউ মেম্বাৰ, আমি কেইজনী অলপ পুৰণা, খালি এগৰাকী নাই, মাইনী নাই। আৰু গধূলি আহিব বাৰু, তাই আহি পাওঁতে দেৰি হ'বৰ কাৰণে গুচি আহিলোঁ, ঘাটলৈ যাওঁ, ফটো দুখনমান মাৰিম, ৰিল বনাম বুলিয়ে ভাবিছোঁ। আৰু এতিয়া কি হয়। এইফালে জানমণি, আৰু এইফালে এতিয়া আহি গ'ল মাইনীৰ কথা কৈয়ে আছিলোঁ, মাইনী আহিব বুলি। আৰু এতিয়া মাইনী আহি গ'ল, আহিয়ে চিধা তাই ঘাটলৈ গ'ল, মানে ৰখি থাকিব নোৱাৰিলে, মানে মিছ কৰিলে, আমাক গুচি আহিলে। সেইটো
এতিয়া মোৰ মৰমৰ ভাইটিকেইটা সেয়া মুখ চুখ ঢাকি থৈছে দুটামানে আৰু দুটামান ভিডিঅ'ত ওলাইছে বাৰু সেয়া এতিয়া আকৌ কিবা কামত লাগি আছে এতিয়া আমি ঘাটৰ পৰা আহি সদ্যহতৰ ঘৰত সোমাই আকৌ ৰিল এটা বনালোঁ সকলোৱে লগ হৈছে যেতিয়া এইটো বনাবই লাগিব আহা এইফালে আহা আৰু সেয়া আকৌ ল'ৰাখিনি ৰখি আছে কিবা চেল্ফি পইণ্ট বনাইছে কালি সময় নহ'লে মানে সিহঁতি বহুত ৰাতি কষ্ট কৰিলে গেটখনৰ কাৰণে এতিয়া আকৌ চেল্ফি পইণ্ট বনাইছে মানে অকণমান দেৰিকৈ চাগে তাত চেল্ফি মাৰিব পাৰি ন কিবাকিবি কৰি আছে সেয়া সিহঁতকো অকণমান দেখাই ল'লোঁ কষ্ট কৰা ল'ৰাখিনি এতিয়া আহি আছোঁ ঘৰলৈ আকৌ ৰাতি ভাতৰ কাৰণে অলপমানতো ৰাতিপুৱা কৰিয়ে থৈছিলোঁ এতিয়া আকৌ কৰোঁগৈ আৰু আকৌ সকলোৱে ৰাতি আমাৰ ঘৰত ভাত খাব এতিয়া যাওঁ ঘৰলৈ ফ্ৰেছ হওঁগৈ ৰুবি বাৰু এবাৰ ফ্ৰেছ হৈ গ'লহি মইতো অহাই নাই এবাৰে যি গ'লোঁ আৰু এতিয়া আহিছোঁ আৰু সকলোৱে যেতিয়া লগ হওঁ বহুত ভাল লাগে সেইটো কাৰণে কথা চথা পাতি মেলি ঘাটলৈ গৈ মেলি এতিয়া আহিছোঁ এতিয়া আহিব বাৰু অহা নাই আকৌ চিডনীহঁতৰ লগত চাহ খাব মাতিছে তাত চাহ খাবলৈ যাম আৰু এই এতিয়া ইহঁতি আহি আছে সিহঁতক এৰি থৈ গুচি আহিলোঁ মই পাহৰি থাকিলোঁ তাক মাতিবলৈ আমি গুচি আহিলোঁ আহি এতিয়া ঘৰ পালোঁহি ঘৰৰ আগত সিহঁতক আকৌ লগ পাইছোঁ এতিয়া আহি আছোঁ আৰু এতিয়া আকৌ আমাৰ ঘৰত এইখিনি সময় সিহঁতৰ লগত নিয়াম এইফালে এতিয়া আমি ভাতত লাগি আছোঁ এইফালে মই তৰকাৰী বনালোঁ আৰু তৰকাৰীটো দিনতে বনালোঁ আৰু অলপমান এতিয়া অলপমান বনাইছোঁ এইফালে আমাৰ ফাৰ্ণা যে বনাই আছে ৰুটি মানে ল'ৰাৰ কাৰণে ল'ৰাটোৱে ভাত নাখায় কাৰণে ৰুটি খাব ৰুটি বনাই আছে দেখি বেয়াই লাগিছে ফুৰিবলৈ আহি ৰুটি বনাইছে ল'ৰাৰ কাৰণে ল'ৰা ভোকত আছে ল'ৰাৰ কাৰণে কিবা এটা কৰিব লাগিব বোলে ৰুবিলে চব আকৌ সেইডোখৰ জেগাত দেখিছে ন ৰুবি তাত মই ইয়াত মানে সেয়া এতিয়া ভাত পানী হোৱাৰ পাছত এতিয়া আকৌ চিডনীহঁতৰ ঘৰত দাৱত আছে চাহৰ দাঁত খাম আজিৰ দিনটো অকল খোৱা মানে আজিৰ দিনটোৰ কাৰণে এমাহৰ পৰা ৰখি আজিৰ দিনটো পাইছোঁহি এতিয়া গ'লেই বাৰু এতিয়া ভাত পানী খাই মেলি সেইটিও যাবগৈ আৰু তাৰপিছত আজিৰ দিনটো আজি ঈদটো শেষ আৰু এতিয়া আমি আহিলোঁ চিডনীহঁতৰ ঘৰত চাহ খাবলৈ এইফালে চিডনীয়ে চাহৰ নাস্তা উলিয়াই থৈছে এইফালে আমাৰ চিনাজ ফাৰ্ণাছটো বাই বাই দি আছে দেখাই নাই তাৰপিছত আমাৰ মাইনীয়ে খাই আছে আৰম্ভ কৰি দিলে ৰুবি নাই খোৱা আৰু সেইফালে চিডনী আহি বাচন ধুই আছে আৰু এতিয়া আমি চাহ খাই লওঁ চাহ খোৱাৰ পাছতে আমি যাম আকৌ ঈদৰ গেটৰ ওচৰলৈ কাৰণ এতিয়া পূৰা লাইটিং দি দিলে চেল্ফি পইণ্টটো বনালে সেয়া চামগৈ আৰু এতিয়া বহুত মানুহ আহিছে বোলে আমাক মাতি আছে ফোন কৰি আৰু এতিয়া আমি আহি গ'লোঁ সেয়া চেল্ফি পইণ্ট চাবলৈ আৰু ঈদৰ গেটখন বাৰু দিনত দেখিছিলোঁ ৰাতিও বেলেগ নহয় ৰাতিপুৱা লাইটিং হৈ আছে যে সেয়া দেখাই থাকিম বাৰু কিন্তু আপোনালোকক একো ক'ব নোৱাৰোঁ কাৰণ ভইচ অভাৰ কৰি দিম পূৰা ইয়াত গান বাজি আছে আৰু সেইটো কাৰণে আৰু আজিৰ দিনটোৱে আৰু একমাহ ৰোজা ধৰি আজিৰ দিনটোৱে আকৌ সকলোৱে ফূৰ্তি কৰিছে ওলাই মেলি আহিছে আৰু সকলো মানুহ সেয়া চাওক কি ধুনীয়া লাগিছে লাইটিং আৰু চব আহিছে আৰু ভাল লাগিছে ফটো মাৰিছে ভিডিঅ' কৰিছে সকলোখিনি আৰু আপোনালোকক যি পাৰোঁ দেখাই আছোঁ বাৰু চাই থাকক আৰু এয়া হৈ গৈছে আমাৰ জিন্তা কাকতিত দা আৰু তেওঁ আমাৰ এয়া দিছে চৰ্বত আৰু খজুৰ খাবলৈ আমাৰ ইয়াত একো জাতিভেদ নাই চবেই চব ধৰ্ম আমি মানি চলি থাকোঁ আৰু আমাৰ ইয়াত আছে একত্ৰিত আৰু এইফালে এতিয়া আমাক চৰ্বত দিছে অকল আমাকে বুলিয়ে নহয় ইয়াতলৈ যোনে আলহী আহিছে ফুৰিবলৈ গাঁৱলৈ সকলোকে চৰ্বত খজুৰ দিছে খাবলৈ চবেই মানে সুকলমে কামবিলাক আগবঢ়াই নিছে আৰু সেয়া এতিয়া চাই থাককচোন মানুহ বহুত আছে পূৰা এই গেটখনৰ পৰা মানে মছজিদলৈ অলপমান দূৰ মানে ধৰা তিনিআলিৰ পৰা মছজিদলৈ পূৰা লাইটিং দি দিছে যদি সেইফালে যাওঁ বাৰু দেখাম কাৰণ আকৌ ঘৰতো আলহীয়ে ভাত খাব নহয় সকলোখিনি দেখাব নোৱাৰিবও পাৰোঁ খালি মানুহখিনি অলপকৈ দেখাই দিছোঁ আপোনালোকক আৰু এয়া দেখিছে নহয় তিনিআলিৰ একদম গেটৰ পৰা মছজিদলৈকে এনেকৈ লাইটিং দি দিছে আৰু মই এয়া অকণমান দেখাই ল'লোঁ আপোনালোকক আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু দাদাহঁতকো ভাত দিওঁগৈ খাবলৈ আৰু বহুত দেৰি হৈ গ'ল তেওঁলোক যাবগৈ যে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ কাৰণ মই এতিয়া গৈ একো দেখাব নোৱাৰোঁ কাৰণ মোৰ মোবাইলত চাৰ্জ নাই এতিয়া মোবাইল চাৰ্জ দিব লাগিব আৰু আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিসকলে ফেচবুক পেজত চাব পেজটো ফ'ল' কৰি দিব